ফোনযোগে সংযুক্ত হৈছোঁ লখিমপুৰৰ ব্যুৰ নীলপৱন সভা পণ্ডিতৰ সৈতে। নীল, আমি শেহতীয়াকৈ কেইবাটাও এনেধৰণৰ প্ৰেক্ষাপট দেখিবলৈ পাইছোঁ। দলটোৰ ভিতৰ ভাগতেই এতিয়া এক প্ৰকাৰ যেন ভাঙোনমুখী এই পৰিৱেশ আৰু পৰিস্থিতি। কেতিয়াবা যদি ভূপেন বৰাৰ বিৰুদ্ধে ক্ষোভ বিধায়িকাৰ, কেতিয়াবা আন একাংশৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলো। গতিকে তৃণমূল পৰ্যায়তে এক প্ৰকাৰ ভাঙোনমুখী এতিয়া কংগ্ৰেছ। কালি গোটেই ঘটনাটোৰ প্ৰেক্ষাপট কেনেধৰণৰ আছিল, কিহৰ বাবে ঘটনাটো সংঘটিত হ'ল, কাৰ বিৰুদ্ধে কি অভিযোগ উত্থাপন হৈছে, আমি সেই কথাখিনি আপোনাৰ জৰিয়তে জানিবলৈ বিচাৰিছোঁ। চাওক, তৃণমূল পৰ্যায়ত যে কংগ্ৰেছৰ একাংশ কৰ্মীৰ মাজত তেওঁলোকৰ মাজত খুব আছে বা তৃণমূল পৰ্যায়তে যে কংগ্ৰেছ দলৰ একাংশ কৰ্মীয়ে যে এতিয়াও ক্ষুণ্ণ হৈ আছে সেয়া কিন্তু প্ৰকাশ পাইছে। কালি ঢকুৱাখানাৰ ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়াক পুনৰবাৰ সেই পদতে বাহাল ৰখাৰ চেষ্টা চলাইছিল আৰু তেওঁক যি দায়িত্ব দিয়া হৈছিল। আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা গৃহ জিলা লখিমপুৰ সেই ঢকুৱাখানাত কংগ্ৰেছৰ স্থিতি সবল কৰিবৰ বাবে তেওঁলোকে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তাৰ বাবেই সেই গগন বৰাৰ নেতৃত্বত বা লখিমপুৰ কংগ্ৰেছৰ সভাপতি গগন বৰাক ভূপেন বৰাই নিৰ্দেশ দিছিল যে তাত এখন মিটিং অনুষ্ঠিত কৰি কংগ্ৰেছ দলটো সক্ৰিয় কৰিব লাগে। কিন্তু সেই সক্ৰিয় কৰিবলৈ যাওঁতে যেতিয়া তৰুণ চেতিয়াক পুনৰবাৰ সভাপতি পদত ৰখা হৈছে, তাতে একাংশ কংগ্ৰেছ কৰ্মী ক্ষুণ্ণ হৈ পৰিছিল আৰু তাৰ হেঁচা ঠেলা পৰ্যন্ত গৈ তৰ্কাতৰ্কিৰ ভিতৰত মাৰপিটৰ দৰে এটা ঘটনা সংঘটিত হৈছিল। কিন্তু এই গোটেই ঘটনাটো ঢকুৱাখানাৰ কংগ্ৰেছ কৰ্মীসকলেই হওক বা কংগ্ৰেছেই হওক এতিয়া কিন্তু গাত দিয়াৰ এটা চেষ্টা কৰিছে যে কোনো ধৰণৰ তাত বিসংগতি হোৱা নাই। গতিকে মিলি উপাধিৰ এজন কংগ্ৰেছে চকীও উপহাৰ কৰিছে বুলি আমি খবৰ লাভ কৰিছো আৰু কেইবাজনো আহত হৈছে। কিন্তু ঢকুৱাখানাৰ যিসকল কংগ্ৰেছ কৰ্মী আছে, তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী আছে বা ঢকুৱাখানাৰ কংগ্ৰেছ কৰ্মীসকলে কিন্তু এই ঘটনা গাপ দিয়াৰ চেষ্টা পাইছে। কিন্তু যদি আপুনি চাই যে কংগ্ৰেছৰ বিভিন্ন সময়ত বিভিন্ন ভূপেন বৰাৰ বিৰুদ্ধে বিশুদ্ধাৰ প্ৰকাশ কৰিছে একাংশ লোকে বা যিসকল স্থানীয় পৰ্যায়ৰ সভাপতি সম্পাদক আছে তেওঁলোকৰ বিৰুদ্ধে বিশুদ্ধাৰ আছে। কাৰণ আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে। গতিকে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ দলৰ ভিতৰত চলাই এনেধৰণৰ বাক বিতণ্ড বা এনেধৰণৰ যি হুলস্থুলীয়া পৰিৱেশ, সেই হুলস্থুলীয়া পৰিৱেশে কিন্তু কংগ্ৰেছ দলৰ যে স্থিতি এতিয়া একেবাৰে নিম্ন পৰ্যায়ৰ স্থিতি যে সবল নহয় সেয়া কিন্তু প্ৰকট কৰি তুলিছে। ঢকুৱাখানাৰ কংগ্ৰেছ দলক শক্তিশালী কৰিবৰ কাৰণে যিখন মিটিং অনুষ্ঠিত কৰা হৈছিল বা ঢকুৱাখানাৰ ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়াকে পুনৰ সভাপতি পদত ভাল ৰখাৰ চেষ্টা কৰিছিল। গতিকে সেই তাৰ বহুতেই তাৰ পৰা সেই ঘটনাক বিৰোধিতা কৰিছিল। বিৰোধিতা কৰাৰ পিছত যেতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু সেই পৰিস্থিতি উত্তপ্ত হোৱাৰ পিছতেই লখিমপুৰ কংগ্ৰেছৰ যি সভাপতি গগন বৰা সেই স্থানৰ পৰা তেওঁ স্থান ত্যাগ কৰি আঁতৰি আহে বুলি আমি খবৰ লাভ কৰিছো। কিন্তু এই যি হুলস্থুলীয়া পৰিৱেশ, এই হুলস্থুলীয়া পৰিৱেশৰ পৰা এটা কথাই ক'ব পাৰি যে কংগ্ৰেছ দলৰ মাজত তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজত যে তেওঁলোকৰ দলীয় নেতৃত্ব বা কংগ্ৰেছৰ নেতৃত্বৰ ওপৰত যে কিছু ক্ষোভ আছে, সেই ক্ষোভ কিন্তু প্ৰকাশ পাইছে। পাপৰি, ঠিক আছে নীল, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আৰু সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰিয়ে এনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সূত্ৰপাত হয়, যেন সভা নহয় এক প্ৰকাৰ ৰণাংগনলৈহে পৰ্যবেক্ষিত হৈ গৈ কংগ্ৰেছৰ সেই কাৰ্যালয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।